ছাত্ৰ-ছাত্ৰীসকল, আজি ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ পঞ্চম পাঠ ৰিমঝিম বৰষুণ আহে এই কবিতাটো পাঠ কৰিবলৈ লৈছোঁ। কবি আমাৰ সকলোৰে পৰিচিত নৱকান্ত বৰুৱা। ৰিমঝিম বৰষুণ আহে। যেতিয়া পথাৰ থাকে ৰ'দত শুকাই, গছৰ সেউজী পাত থাকে দোঁ খাই। এটোপা দুটোপা কৰি বৰষুণ আহে, গছ-লতা ঘাঁহ-বনে মিচিকি হাঁহে। ৰিমঝিম বৰষুণ আহে। ইমান পানীৰ টোপ নোৱাৰো গনিব, ভাল পাওঁ ৰিমঝিম গীতহে শুনিব। লগে লগে নাচি নাচি পূবালী বতাহে, আমাৰ লগত যেন পাতেহি কথাহে। ৰিমঝিম বৰষুণ আহে। ডাৱৰে উফুন্দ পাতে বিজুলীয়ে হাঁহে, আকাশৰ চকুপানী বৰষুণ আহে। ইমান টোপালবোৰ অকণি অকণি, নোৱাৰো কৰিব শেষ গণি গণি গণি। বৰষুণ আঁতৰিলে বাজলে ওলাও, মেলি দিওঁ নিজৰাত কাগজৰ নাও। ঢৌৱে ঢৌৱে নাচি নাও যায় লাহে লাহে, নীলা আকাশত যেন জোনটি হৈ ভাহে। ৰিমঝিম বৰষুণ আহে।